নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতা আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি হোমমেড টমেটো চচ বনাম। খুব সহজত বনাব পাৰি আৰু কম সময়ত। আপোনালোকে বাৰু বনাই পাইছেনে টমেটো চচ? মই বিলাহীখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া মই কাটি যাম। এনেকৈ সৰু সৰুকৈ প্ৰথমতে কাটি ল'ম। এতিয়া আহক মই কিটচেনত যাম। এই গোটেইখিনি এতিয়া মই বইল হ'ব দিম। আৰু এইফালে মই কুকাৰটো উঠাই দিছোঁ। এইফালে কাপটোৰে মই আধা কাপ পানী লৈছোঁ। এতিয়া ইয়াতে মই বিলাহীখিনি কাটি থোৱা ইয়াতে দি দিম। 3-4টা চিটি হোৱালৈকে ৰাখি দিম। আৰু ইয়াতে এটা আপোনালোকক টিপছ দেখাম। একেবাৰে নেচাৰেল কালাৰ কেনেকৈ বনাব পাৰি। এয়া মই বিট লৈছোঁ। এইটো অপশ্যনেল হয়। আপোনালোকে ইয়াৰ সলনি ফুড কালাৰ বেলেগ ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াতে আদা লৈছোঁ অকণমান। এয়া জাতি জালুক, নহৰুটো অপশ্যনেল হয়। আপোনালোকে বেয়া পালে স্কিপ কৰিব। এয়া দালচেনি দিছোঁ ফ্লেভাৰটোৰ কাৰণে। আৰু এয়া তেজপাত লৈছোঁ 3 কিলামান। তেতিয়া মানে কি হয়, গোন্ধটো খুব ধুনীয়া হয়। আৰু এয়া কেইটামান লং লৈছোঁ। তেতিয়া খুব ধুনীয়া হয়, ৰেষ্টুৰেণ্টৰ নিচিনা হয় টমেটো চচখিনি। এতিয়া এই গোটেইখিনি মই ইয়াতে প্ৰথমতে দি দিছোঁ। তাৰপিছত বিলাহীখিনিও দি দিম ইয়াতে। আৰু এয়া মই 4টা চিটি দিলোঁ। এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই এই বাউল এটা লৈছোঁ, বাউলটোত ওলাই দেখাম। কেৰাহী পাতি দিছোঁ। আৰু এয়া চাওকচোন পেষ্টটো ইমান ধুনীয়া হৈছে আৰু স্মুথ হৈছে। মই চালি দিয়া নাই, যিহেতু মোৰ গোটাটো নাই, একেবাৰে স্মুথ হৈ গৈছে। যিহেতু মই বিলাহীৰ গুটিবোৰ আঁতৰ কৰি দিছিলোঁ। আপোনালোকে যদি আঁতৰ কৰি নিদিয়ে তেতিয়া চালি দিব। আৰু এতিয়া মই এইখিনি ইয়াতে বাকি দিছোঁ। এনেকৈ কিমান ধুনীয়া কালাৰ আহিছে দেখিছেনে বাৰু? চেনি লৈছোঁ। এই কাপটোৰে মই 2 কাপ চেনি দি দিম। আৰু এয়া 2 কাপ দিছোঁ। যিহেতু টমেটো চচ অকণমান মিঠা হ'লে ভাল লাগে। আপোনালোকে মিঠাটো টেষ্ট কৰি চাব, কম বেছি হ'ব পাৰে, তেতিয়া আকৌ দি ল'ব। আৰু এতিয়া ইয়াতে অকণমান নিমখ দিম। নিমখটো অকণমান কম হৈ আছে। এইফালে মই কৰ্ণফ্ল'ৰ লৈছোঁ। 1 চামুচ। এই চামুচখনেৰে এতিয়া অকণমান পানী দি এইখিনি ভালদৰে মিক্স কৰি ল'ম। এই কৰ্ণফ্ল'ৰখিনি দিলে কি হয়, একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা চচখিনি ধৰিবই নোৱাৰি ঘৰত বনোৱা বুলি। আৰু এতিয়া মই এয়া কৰ্ণফ্ল'ৰখিনি ইয়াতে দি দিছোঁ ধুনীয়াকৈ মিক্স কৰি। চচখিনি যে হৈছে কেনেকৈ গম পাব আপোনালোকে, মই দেখাই আছোঁ টিপছ এটা। এয়া চাওক, থাল এখনত মই এনেকৈ দি দিছোঁ। এয়া থাল এখনত খুব ধুনীয়াকৈ হৈছে, চাৰিওফালে বহল হৈ যোৱা নাই। প্লেটখন কিমান ধুনীয়াকৈ লাগি ধৰিছে। এতিয়া আপোনালোকে বুজিব যে পাৰফেক্ট হৈছে। এয়া চাওক, পনীয়াও হোৱা নাই, খুব ধুনীয়া হৈছে। আৰু এতিয়া এয়া চাওক, মোৰ ৰেডি হৈ গৈছে।